আজি আমি উপস্থিত আছোঁ আহমেদাবাদৰ নাইট ছুপাৰ ষ্টেণ্ডত। 800 টকাৰে টিকট কাটিলোঁ আৰু দুমহলীয়া বাছেৰে এতিয়া আমি যাত্ৰা কৰিম। দ্বাৰকাত আমি বাছেৰে যাম। কাইলৈ ৰাতিপুৱা 7টা বজাত 7:30টাত দ্বাৰকাত উপস্থিত হ'ম। সাধাৰণতে অসমত দেখা নোপোৱা গৰু বা ঘোঁৰাৰে টনা এই টাংগাখন দেখি ভাল লাগে। এয়া দ্বাৰকা গাড়ী আমি লৈছোঁ 4টা চিট। আমাৰ শ্লিপাৰ চিট দেখিছে, শ্লিপাৰ চিট। ওকে। এতিয়া নিশা 11 বাজিছে আৰু আমাৰ বাছখনেও লাহে লাহে গতি আৰম্ভ কৰিছে। বাছখন আহি ৰাজকোট পালেহি আৰু ইয়াতে কিছু সময় ৰ'ল। এতিয়া আমি আহি পালোঁ জামনগৰ। এতিয়া ৰাতিপুৱা 7 বাজিছে, কিন্তু গুজৰাট ৰাজ্য এতিয়াও অন্ধকাৰতেই ডুব গৈ আছে। অসমৰ পৰা পশ্চিম দিশত থকাৰ বাবে ইয়াত অসমতকৈ দেৰিকৈ ৰাতিপুৱায়। আমি আহি এতিয়া খাম্বালিয়া পাইছোঁহি। সম্পূৰ্ণ সমভূমি অঞ্চল। অসমৰ দৰে ইয়াত পাহাৰবোৰ দেখা নাযায়। বতাহৰ দ্বাৰা বিদ্যুৎ উৎপন্ন কৰিবৰ বাবে এই ঠাইবোৰত পাংখাৰ ব্যৱহাৰ দেখা গৈছে। পাহাৰ নাথাকিলেও এটি সৰু টিলা মোৰ চকুত ধৰা পৰিল। আমি আহি গোমতী নদী পালোহি। এই নদী আৰু সাগৰৰ সংগমস্থলীতে দ্বাৰকা মহানগৰী অৱস্থিত। এতিয়া আমি দ্বাৰকাৰ ষ্টপেজ পালোহি আৰু পূৰ্বতে ঠিক কৰি থোৱা হোটেলখনত উপস্থিত হ'লোহি।